ডিচেম্বৰ মাহৰ 6 তাৰিখ যোৰহাট অভিমুখী বাছত মই ঘৰলৈ বুলি ওলাই গৈছোঁ। সন্ধিয়াৰ 3মান বাজিল। বাছখনত ঠাইৰ অভাৱ যদিও মানুহ উঠাই গৈ আছে। নুঠিবনো কিয়, যোৰহাটমুখী এখন অন্তিম বাছ। বাছৰ ঠেলা হেঁচাৰ মাজতে গৈ পালোগৈ মোৰ গাঁওখন। বৰ্তমান পালোহি মই আমাৰ গাঁও বাগান নিধপা হৈ পিনি পামগৈ ঘৰ। গধূলি হ'লি আৰু গৈ আছোঁ এতিয়া অকলে ৰাস্তাত। এইফালেও মানুহ নাই, এইফালেও মানুহ নাই। বৰ্তমান সময়ত মই শিৱসাগৰবাসী। মই থাকোঁ শিৱসাগৰত। যিটো ল'ৰাই নেকি নিজৰ যোৰহাটখনলৈকে ভালদৰে আজিলৈকে গৈ পোৱা নাই। এইকেইটা দিন কলেজৰ ফাইনেল পৰীক্ষা। কালি ৰাতি গম পালোঁ যে মোৰ ৰুমত চাউল নাই। কালি ঘৰলৈ ফোন কৰিলোঁ। হঠাতে কাইলৈ আকৌ যাব লাগিব ঘৰলৈ চাউল আনিবলৈ। পাছদিনা ৰাতিপুৱা শুই উঠিলোঁ। আজি আকৌ তাতে এটা পৰীক্ষাও আছে। পৰীক্ষা দি আহিলোঁ। এতিয়া আকৌ বাহিৰে বাহিৰে ঘৰলৈ। এই আমাৰ পৰীক্ষা বেয়া হ'ল তুষাৰৰ। দুখ মনে গৈ আছে। এই বিস্কুট নাগে কোনে বিস্কুট খায়? কেনেকৈ সৰু ল'ৰা তোমাৰ বিস্কুট খাব লৈছা? নালাগে আৰু বিস্কুট। এই বিস্কুট খাইছে বোলে। এই যাব ইফালে, মই যাম সেইফালে আৰু সেইডোখৰ মোৰ। এনেদৰেই বাছত উঠি 6 ডিচেম্বৰত পালোগৈ মই মোৰ গাঁও। গাঁৱৰ ৰাতিপুৱা চাইকেলখন লৈ গাঁওখন ফুৰিছোঁ। সময়ৰ কথা নাজানো। এতিয়া গধূলি। মাৰ লগতে ওলাইছোঁ আকৌ গৰুকেইটা আনিবলৈ। এয়া আমি গৰু নিবলৈ আহিছোঁ। আমাৰ পথাৰখন। ঐ এইবাৰ খুন্দিয়াই আছে এইটো। সৰুকালৰ বহুতো কথা এই পথাৰখনৰ লগতে জড়িত হৈ আছে। মই কালি আহিলোঁ। প্ৰয়োজন। ঘৰৰ সাঁচতীয়া টকাকেইটা আজি টেকেলিৰ ভাঙি উলিয়াইছোঁ। দ্বিতীয় দিনা আকৌ মই উভতিব লাগিব মোৰ ৰুমলৈ। জীৱনৰ লক্ষ্য একো নাই। যেতিয়াই নেকি জীৱনৰ লক্ষ্য বান্ধিছোঁ, তাক পোৱাৰ পাছত যেন সকলো শেষ। মোৰ ঘৰৰ পঢ়া টেবুলখন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, কিন্তু সেই লক্ষ্য উপনীত হোৱাৰ পাছত চব যেনেকেই। আজি ঘৰৰ পৰা দূৰত থকাৰ কাৰণো সেই পৰীক্ষা।
হলো